অভিনন্দন। মই দিগন্ত কুমাৰ নাথ। আমাৰ অনুষ্ঠান মনৰ কথালে আপোনালোকক আদৰিছোঁ। আজি মনৰ কথা পাতিম এগৰাকী মহিলাৰ সৈতে, এগৰাকী গুৰুত্বপূৰ্ণ মহিলা, যিগৰাকী মহিলা অসম আৰক্ষীৰ প্ৰথমগৰাকী সহকাৰী উপ পৰিদৰ্শক হিচাপে নিয়োজিত হৈছিল। প্ৰথমগৰাকী সহকাৰী উপ পৰিদৰ্শক, পৰৱৰ্তী সময়ত তেখেতে DSP পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিলে। সেইগৰাকী মহিলা অসমৰ ভ্ৰাম্যমান থিয়েটাৰত প্ৰথমগৰাকী মহিলা নেপথ্য কণ্ঠশিল্পী। মনত ৰাখিব লগা, মন কৰিব লগা এইগৰাকী মহিলা, যিগৰাকী মহিলাই একালৰ যিগৰাকী ছোৱালীয়ে মহৰ পিঠিত উঠি মহ চৰাইছিল, কাণে কাণ মাৰি পৰীক্ষা পাছ কৰিছিল, সেইগৰাকী সেই সময়ৰ ছোৱালী। তেখেত অসম আৰক্ষীৰ প্ৰথমগৰাকী সহকাৰী উপ পৰিদৰ্শক হিচাপে নিয়োজিত হোৱাৰ যোগ্যতা অৰ্জন কৰিছিল আৰু পৰৱৰ্তী সময়ত আমাৰ ৰাজ্যখনত এক ইতিহাস সৃষ্টিৰে তেখেতৰ কাৰ্যকাল সামৰি আমাৰ মাজত এতিয়াও বিলীন হৈ আছে। 25খনকৈ গ্ৰন্থ ৰচনাৰে তেখেতে অভিলেখ সৃষ্টি কৰিছে। সেইগৰাকী মহিলা ৰেণু দত্ত বৰফুকন, তেখেতক আদৰিছোঁ। তেখেতৰ সৈতে আমাৰ পাতিব লগা বহুখিনি কথা আছে। আজি আমি সেই সমগ্ৰ কথা তেখেতৰ পৰা জানিব বিচাৰিম। প্ৰথমেই মই তেখেতৰ জন্মস্থান অবিভক্ত শিৱসাগৰ জিলাৰ সেই জন্মস্থানত তেখেতে কি দৰে মহৰ পিঠিত উঠি গীত ৰচনা কৰাকে ধৰি মহৰ পিঠিত উঠি মহ চৰাই তেখেতৰ শৈশৱকাল পাৰ কৰিছিলে, সেই বিষয়ে তেখেতে কিছু কথা যদি অনুষ্ঠানৰ আৰম্ভণিতে আমাৰ দৰ্শকক অৱগত কৰে। বাইদেউ। নমস্কাৰ সকলোকে। মোৰ জন্মস্থান সেই সময়ত অবিভক্ত শিৱসাগৰ, টিফুক জজলি পুখুৰী গাঁও। তাতে মোৰ জন্ম হৈছিল 1949 চনৰ 1 ছেপ্টেম্বৰত। প্ৰথম অৱস্থাতে যৌথ পৰিয়ালত বৰ আনন্দৰে মই ল'ৰালি খেলা ধূলা কৰিছিলোঁ। এনেকুৱা এটাও সময় আহিছিলে য'ত মই মহ চৰাব লগা হৈছিল, গৰু চৰাব লগা হৈছিল, খেতি কৰিব লগা হৈছিল। সেইবোৰ আমাৰ সৰুৰ পৰা ল'ৰা ছোৱালীয়ে কৰেই। তথাপিতো মোৰ অলপ ব্যতিক্ৰমো আছিল। এটা সময়ত যৌথ পৰিয়ালটো আমাৰ ভাঙোন হৈছিল আৰু মোৰ ককা দেউতা ঢুকাইছিল। ঢুকোৱাৰ পাছতে আমাৰ দেউতাৰ ডাঙৰ ল'ৰা, ডাঙৰ ভাই আমাৰ ঢুকাইছিলে, যাৰ বাবে দেউতাই মানসিকভাৱে ভাৰসাম্য হেৰুৱাব লগা হৈছিলে। আৰু সেই সময়তে মই ঘৰুৱা কামৰ দায়িত্ব ল'ব লগা হৈছিলে। ঘৰুৱা কামৰ দায়িত্ব মানে মই নিজেই লৈছিলোঁ। দেখিছিলোঁ যে দেউতা মাক, মই ডাঙৰ ছোৱালী ঘৰৰ, গতিকে মোৰ পাছত 6টা ভাই ভনী। এতিয়া তেওঁলোকক ডাঙৰ কৰিবলৈ হ'লে খেতি বাতি নকৰিলে আমি জীয়াই থাকিব নোৱাৰিম। কাৰণ দেউতা ডেকা কালৰ পৰাই তেওঁ দেশৰ আন্দোলনৰ কামত ঘূৰি ফুৰিছিলে, যাৰ বাবে তেখেতৰ সেইটো আন্দোলনকাৰী মনৰ ভাৱটো তেওঁ পাহৰিব পৰা নাছিল। য'ত তেওঁ চুকুৰা ডান্সাৰ হিচাপে য'তে ত'তে গান গাই নাচি চেংচুলি পিন্ধি তেওঁ নেপথ্যৰ আন্দোলনকাৰী হৈ পেলাই চিঠি প্ৰেৰণৰ কাম কৰি পেলাই আন্দোলনকাৰীক সহায় কৰিছিলে। যি নহওক, ককা দেউতা ঢুকোৱাৰ পাছত, ডাঙৰ ভাইটো ঢুকোৱাৰ পাছত দেউতা ভাঙি পৰিছিল। আৰু সেই সময়তে মই দেউতাক সহায় কৰিবলৈ আগবাঢ়ি আহি ঘৰৰ মহটোক চৰাবলৈ মই আগবাঢ়ি আহিছিলোঁ। কাৰণ সেই সময়ত আমাৰ ঘৰত থকা লগোৱাটো মহ চৰোৱা মানুহজনেও গাঁৱৰ সুবিধা নাপায়, তেওঁ আমাৰ ঘৰৰ পৰা গুচি গৈছিলে।
বান্ধোনতে মহটো আছিল গতিকে মই মহটো সৰুৰ পৰা গৰু মহৰ লগত খেলা কৰিছিলোঁ গতিকে গৰু মহবিলাকৰ অন্তৰৰ কথা যেন মই বুজি পাইছিলোঁ সিহঁতেও মোক বুজি পাইছিলে মই মহটো লৈ ৰাতিপুৱাই মহ চৰাবলৈ গৈছিলোঁ স্কুলৰ পৰা এই পথাৰত আমাৰ তেতিয়া সন্মুখৰ পথাৰখনত দৰৱ পথাৰ আছিল তাত ৰাজহাঁহ পাতিহাঁহ খৰালি হাঁহ খুব চৰিছিল ঢেৰ আছিলে সেই সময়বোৰ এতিয়া অৱশ্যে নাই তাৰ মাজত মই মহটো লৈ মহ চৰাই আছিলোঁ আৰু মোৰ লগত আছিলে মোৰ ভাই এটা মাজু ভাইটি জ্যোতিকমল বৰফুকন যিজনে বিভিন্ন মানে সৰুৰ পৰাই তবলা হাৰমনিয়াম বাঁহী বজাব জানিছিলে দুখৰ বিষয় যে সি ব্ৰহ্মপুত্ৰ ব্ৰিজৰ এক্সিডেণ্টত ঢুকালে সি মোৰ মহৰ পিঠিত সি পাছত উঠে মই আগত নাকিডাল লৈ মহটোৰ মই মহৰ পিঠিত উঠি পেলাই মহ চৰাই আছিলোঁ ডিব্ৰুগড় পথাৰত আৰু তেতিয়া নানান ধৰণৰ চৰাই চিৰিকটি দেখিছিলোঁ বগলী বিশেষকৈ ৰাজহাঁহ পাতিহাঁহ ইমান আহিছিলে যে সেইবিলাক চৰি থকা দেখি পেলাই মই প্ৰথম গীত এটা ৰচনা কৰিছিলোঁ আৰু সেই গীতটোৱে এদিন মোক লৈ আনিছিলে নটৰাজ থিয়েটাৰলৈ আৰু তাত মই সাক্ষাৎকাৰ দি পেলাই মই প্ৰথম হৈছিলোঁ বাছনি আৰু তাৰ পাছতে মই নটৰাজ থিয়েটাৰত 3 বছৰ থাকিব লগা হৈছিলে প্ৰথম গীতটো আছিলে বগলীক লৈয়ে মোৰ বতাহতে বগলীবোৰ উৰি উৰি যায় বতাহতে বগলীবোৰ উৰি উৰি যায় নীলাকৈ আকাশৰ পাখিতে সজায় নবুজো ভাষাবোৰ কিনো কৈ যায় বতাহতে বগলীবোৰ উৰি উৰি যায় উৰি উৰি যায় সেই তেতিয়া দিনৰ গাঁৱলীয়া সুৰ মোক কোনেও তেতিয়া দেউতাই হাৰমনিয়াম শিকাইছিলে সৰুতে আৰু মই প্ৰথম গান এনেকৈ সুৰ কৰিছিলোঁ সেইবোৰ পূৰা গাঁৱৰ সুৰ গতিকে তেনেধৰণৰ সুৰ দিয়ে মই প্ৰথম গীতটো গাইছিলোঁ সেই সময়ত মোৰ বয়সো সৰু আছিলে মাতো ভাল আছিলে যাৰ বাবে নটৰাজ থিয়েটাৰত মই প্ৰথম সাক্ষাৎকাৰ দিওঁতে মাইক নোহোৱাকৈ মই সুন্দৰকৈ গাব পৰা হৈছিলোঁ যাৰ বাবে প্ৰথমবাৰ গাঁৱতেই বিষ্ণু ৰাভাদেৱ অচ্যুত লহকৰদেৱ ফণী শৰ্মাদেৱ ৰত্ন ওজাদেৱ সকলোৱে বাহ কৰি পেলাই মোক সন্মতি প্ৰদান কৰি পেলাই তাত মোৰ গায়িকা হিচাপে গীতিকাৰ হিচাপে অভিনেত্ৰী হিচাপে মোক তাতে মানে হেৰি কৰিছিলে সন্মতি প্ৰদান কৰিছিলে আৰু তাৰ বাবে মই 3 বছৰ তাতে থাকি এইবিলাক গাইছিলোঁ অভিনয় কৰিছিলোঁ গানো লিখিছিলোঁ সেয়াই আৰু আছিলে মোৰ জীৱনৰ গতিকে মহৰ পিঠিত উঠিয়েই মোৰ পথাৰখনেই মোক প্ৰথম এই শিল্পী জীৱনটোলৈ লৈ আনিছিলে এয়ে আছিল মোৰ জীৱনৰ প্ৰথম গান গোৱাৰ দেউতাই মোক অৱশ্যে এইখিনি নাচিবলৈ গাবলৈ শিকাইছিলে হয় তেখেতে আগ্ৰহ নোৱাৰ ভূমিকা লৈছিলে মই আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ বহুখিনি কথা আপোনাৰ সৈতে পাতিব লগা আছে লক্ষীন্দৰৰ কাহিনী আপোনাৰ সৈতে পাতিব লগা আছে বেউলাৰ কথা আপোনাৰ সৈতে পাতিব লগা আছে আমাৰ পাতিব লগা আছে বহুখিনি কথা আনাৰকলি নাটকতো আপোনাৰ বহুখিনি ভূমিকা আছে সেইখিনি বিষয়েও আমি গম পাওঁ ঠিক তেনেধৰণে বিপ্লৱ নাটকৰ কথা আছে নাটকৰ ক্ষেত্ৰত ভাইমামানত আপুনি বহুখিনি কাম কৰিছিলে সেই বিষয়ে আপোনাৰ সৈতে আমি পাতিব লগা বহুখিনি কথা আছে কিন্তু এইখিনিতেই মই আপোনাক এটা কথা ক'ব খুজিছোঁ বাইদেউ আপুনি সৰুতে চাগৈ ৰাং ঢালি আছিলে আৰু যথেষ্ট আপুনি খেয়ালি মনৰ আছিলে সেই বিষয়ে আমি পৰৱৰ্তী সময়ত কিছু কথা আমি গম পাওঁ আপোনাক মই এই কথা সুধিব বিচাৰিছোঁ এগৰাকী খেয়ালি মনৰ সেই সময়ৰ ছাত্ৰী সেই সময়ৰ ছোৱালী অসম আৰক্ষীৰ প্ৰথমগৰাকী সহকাৰী উপপৰিদৰ্শক কেনেকৈ হ'বলৈ পালে আমি যদি প্ৰথমতে আপোনাৰ পৰা এইখিনি কথা অকণমান জানিব পাৰোঁ চাওক মই দুখীয়া ঘৰৰ ছোৱালী হয় মোৰ ভাই ভনী 6টা ভাই ভনী তেতিয়া ইতিমধ্যে হৈছে ঢুকাইছে 2টা গতিকে জানিছিলোঁ যে যৌথ পৰিয়ালটো ভাঙোনমুখী হোৱাৰ পাছত দেউতাৰ এই অৱস্থা হোৱাত ককা দেউতা ঢুকোৱাৰ পাছত ডাঙৰ ভাইটো ঢুকোৱাৰ পিছত মই জানিছিলোঁ যে মই গান নাচ কৰিয়ে অকল
জীয়াই থাকিব নোৱাৰিম মই জীয়াই থাকিব পাৰিলেও মোৰ ভাই ভনীকেইটাই শিক্ষা নাপাব গতিকে সিহঁতৰ বাট মই মানে চাব লাগিব সিহঁতক গতিকে মা দেউতাক সহায় কৰিবৰ কাৰণে মই এই শিল্পী জীৱন এৰি এদিন মই পুলিচৰ চাকৰি এডভাৰটাইজ পাই পেলাই মই তাত মানে এপ্লাই কৰিছিলোঁ অৱশ্যে মোৰ জীৱনত সময়ে যিটো আহ্বান দিছে তেনেকৈয়ে মই আগবাঢ়ি গৈছোঁ ইয়াৰ মাজতে মই গীত নাট বিভাগৰ ভাৰত চৰকাৰৰ গীত নাট বিভাগৰ অসম শাখাৰ প্ৰথম যিটো গ্ৰুপ আছিল মই প্ৰথম শিল্পী আছিলোঁ আৰু যতীন গোস্বামী গুৰুদেৱৰ আৰু ৰখেশ্বৰ বৰবৰুৱা বয়ানদেৱ কালাৱন্ত সিং মণিপুৰী গুৰু তেওঁলোকৰ তলত মই ট্ৰেইনিং লৈছিলোঁ গান নাচৰ অৱশ্যে তেখেতসকলক মই নটৰাজত লগ পাইছিলোঁ নটৰাজত মই যিবোৰ গান গাইছিলোঁ সেই গানবোৰ তেওঁলোকে নৃত্য নাটিকা যিবোৰ শিকাইছিলে তেওঁলোকে তাৰ মাজত মোৰ গানবোৰৰ মাজে মাজে মই তেওঁলোক নাচি থকা নাচনীবিলাকক দেখিছোঁ আৰু মই লগে লগে নাচিছিলোঁ মই গতিকে তেতিয়াই মোৰ সত্ৰীয়া নৃত্যৰ আৰু মণিপুৰী নৃত্যৰ বিহুটো সৰুৰ পৰাই মই নাচিছিলোঁ গতিকে এইবোৰ অভ্যাসবোৰ তাতে আছিলে তো ভাৰত চৰকাৰৰ এই গীত নাট বিভাগটো যেতিয়া প্ৰথমবাৰ গুৱাহাটীত আৰম্ভ কৰিলে তাত মই ইণ্টাৰভিউ দিছিলোঁ আবেদন কৰিছিলোঁ আৰু তাত মই মোৰ গুৰুকেইজনকে তাতে লগ পালোঁ আৰু তেওঁলোকেই প্ৰশিক্ষক আছিলে গতিকে মই চিলেক্ট হ'লোঁ তাতে আৰু তাতেও মই গৈ চাকৰি পাইছিলোঁ এইটো চৰকাৰী চাকৰিয়ে আছিলে কিন্তু দুখৰ বিষয় যে মোৰ পঢ়া শুনাত ডিষ্টাৰ্ব হোৱাৰ কাৰণে মই এদিন এই চাকৰিটো এৰি দিছিলোঁ সেইখিনি সময়তে মই ৰেডিঅ'টো ইণ্টাৰভিউ দিছিলোঁ আৰু ৰেডিঅ'ৰো মই আৰ্টিষ্ট হিচাপে নাটক গাইছিলোঁ হয় তাৰপিছত তেতিয়াই মই থাকোঁতে ভাবিছিলোঁ যে অকল মই এইবোৰ কৰিয়ে মই বেছি ঘৰখন চলাব নোৱাৰিম বা ভাই ভনীহঁতক চাব নোৱাৰিম গতিকে মই কিবা পালে চাকৰি পালে কৰিম ইতিমধ্যে মই গুৱাহাটীত মই অকণো সময় খৰচ নকৰাকৈ টাইপৰো ট্ৰেইনিং লৈছিলোঁ এখন ডান্স ক্ৰিয়েশ্যন বুলি এখন ফাৰ্মত মই এই কৰিছিলোঁ আৰু এই সময়তে মোৰ মাহীদেউৰ ঘৰত থাকি মোৰ ভাইটিৰ মোৰ লগত আছিলে থাকি আমি ট্ৰেইনিং কৰিছিলোঁ আৰু মই এই চাকৰিও কৰিছিলোঁ তাৰপিছত মই পুলিচৰ এডভাৰটাইজ পাইছিলোঁ 1968 চনৰ সেইখিনিত তাৰপিছত 1969 চনত মই পুলিচ বিভাগলৈ মানে সাক্ষাৎকাৰ দিব গৈ মই চিলেক্ট হৈছিলোঁ আৰু তেতিয়াই মই ট্ৰেইনিং কলেজলৈ গৈছিলোঁ পুলিচত প্ৰথমগৰাকী মহিলা হিচাপে অসম আৰক্ষীৰ প্ৰথমগৰাকী মহিলা এগৰাকী আছিলোঁ গতিকে তেনেকৈয়ে মই মোৰ ভাই ভনী বা ঘৰখন বা মোৰ জীৱনৰ কথা ভাবিয়ে যে এইটোৱে অকল নহ'ব গান নাচ কৰিলে মই সেইখিনি সময়ত এতিয়া আৰ্টিষ্টৰ যিটো সুবিধা তেতিয়া দিনত সুবিধা নাছিলে কাৰণ তেতিয়া দিনৰ নাটকৰ দৰমহা আৰু এতিয়া দৰমহা বহুত পাৰ্থক্য আছে এতিয়া আৰ্টিষ্টবিলাকে লাখ লাখ টকা পায় তেতিয়া সেইটো সুবিধা নাছিলে গতিকে মই এটা চাকৰিৰ কথা ভাবিছিলোঁ আৰু ভগৱানৰ কৃপাত চাকৰিটো পাইছিলোঁ আৰু ইতিমধ্যে মই নাইট কলেজ কৰিও আছিলোঁ নাইট কলেজো কৰিছিলোঁ আৰু মই চাকৰি প্ৰাইভেট চাকৰিবোৰ কৰি আছিলোঁ তেতিয়া পুলিচত ওলালে চাকৰি যেতিয়া মই তাতে প্ৰথম হৈ মই এপইণ্টমেণ্ট পালোঁ আৰু মই ট্ৰেইনিঙলৈ গ'লোঁ ট্ৰেইনিঙত এবছৰ থাকি আহি আকৌ মই গুৱাহাটীৰ মানে কামৰূপতে প্ৰথম জইন কৰিলোঁ তাৰপৰা এতিয়া এয়াৰপৰ্টৰ প্ৰথম ডিউটি মই মুকলি কৰিছোঁ আৰু তাৰপিছত মোৰ কনষ্টেবল কেইগৰাকীমান আহিছে তেওঁলোকক লগ পালোঁ ইয়াৰ পিছত সময়ে সময়ে বছৰে বছৰে আমাৰ মহিলা পুলিচসকলৰ আগবাঢ়ি আহিলে আৰু চাব ইনস্পেক্টৰ APS আহিলে ACS আহিলে IPS আহিলে এতিয়াতো আমাৰ অসম পুলিচৰ মহিলাৰ নদন বদন অৱস্থা মহিলাসকল ধেৰ মহিলা গতিকে সেই সময়ত মই তেনেকৈ সোমাবলৈ লগা হৈছিল মোৰ সময়ে আহ্বান দিছিলে হয়তো আৰু মোৰ দায়িত্ব আছিলে আৰু বিশেষভাৱে মই ওলাই আহিছিলোঁ যেতিয়া কিবা এটা কৰাৰ ইচ্ছা আছিলে সেইটো সাহসটোৱে মনৰ সাহসত আগবাঢ়িছিলোঁ
ইফালে ইফালে চাবলৈ সময় নাছিল মই সময়টোক এনেকৈ বান্ধিছিলোঁ যাতে এফালে কলেজ এফালে ডান্স মই টিউশ্যনো কৰিছিলোঁ তেনেকৈ আৰু এফালে চাকৰি বৰফুকন বাইদেৱে আৰু এটা কথা আমাক ক'ব নেকি লতাশিল খেলপথাৰত এগৰাকী মহিলা চোৰ আপুনি কৰায়ত্ব কৰিছিলে সেই ঘটনা সন্দৰ্ভত যদি আপুনি কিছু কথা আমাৰ দৰ্শকক অৱগত কৰে পুলিচ বিভাগত সোমাই 1975 চনত নাৰী বৰ্ষৰ মেলা হৈছিলে লতাশিল খেলপথাৰত তাতে নানান ধৰণৰ ষ্টল হৈছিলে শুৱালকুছিত ষ্টলত খুব ভিৰ লাগিছিলে মই তেতিয়া তথ্য সংযোগ বিভাগৰ এনাউন্সাৰ হিচাপে চকু দিব লগা হৈছিলে মই এনাউন্স কৰি আছিলোঁ কোন কেনেকৈ কি কৰিব এনেকৈ ধৰণৰ আৰু আমাৰ মহিলা কনষ্টেবলসকলে ডিউটি ভাগে ভাগে কৰিছিলে তেওঁলোকেনো কি কৰিছে নকৰিছে মাজে মাজে মই উঠি খবৰ লৈছিলোঁ এবাৰ মই উঠি কোন ষ্টলবিলাক চাবলৈ যাওঁতে আমাৰ ছোৱালীয়ে কেনেকুৱা ডিউটি কৰিছে বুলি চাবলৈ যাওঁতে দেখিলোঁ যে এখন ষ্টলত এগৰাকী মহিলাই তেওঁৰ লগত শিশুটো প্ৰায় 2 বছৰীয়া শিশু এটা লগত লৈ ষ্টল চাই ফুৰিছে চাই থাকোঁতে তেওঁৰ পিছফালে এগৰাকী মহিলাই গাতে হেঁচা দি তেওঁ আগবাঢ়ি ডিঙিটো আগবঢ়াই দি ষ্টল চাই আছে ষ্টল চোৱা আগৰগৰাকীয়ে ঠিকেই কাপোৰ চাইছে পাছৰগৰাকীৰ অৰ্থ হ'ল শিশুটোৰ ডিঙিৰ পৰা লাহে লাহে হাতখনেৰে চেইনডাল টানি আছিলে টানি প্ৰায় শেষ হৈ উলিয়াবলৈ লওঁতে মই পাছফালৰ পৰা দেখিলোঁ যে এই মানুহগৰাকী দেখোন কৰ্মখিনি বেলেগ লাগিছে মই লাহেকৈ গৈ তেওঁৰ পাছত থিয় হৈ তেওঁ হাতখন মোৰ হাতৰ মাজত ভৰাই লাহেকৈ মই মোৰ 2 বাহুৰ মাজত ভৰাই টানি লৈ আহিলোঁ তেওঁ প্ৰথমতে অইন মানুহে ভাবিলে আমি 2গৰাকী বান্ধৱী আমি আৰু হাবুতা হাবুতি কৰি তাতে ধেমালি কৰিছোঁ কিন্তু মই যেতিয়া লৈ আনিলোঁ উলিয়াই আমাৰ অস্থায়ী তাতে থানা আছিলে লতাশিল খেলপথাৰ লৈ আনি পেলাই মোৰ আমাৰ থানাত টেবুলত মই চেইনডাল ওলমিয়ে আছিলে তেওঁৰ হাতত মই মোৰ হাতখনেৰে তেওঁৰ হাতখন টানি আনিলোঁ তেওঁ তেতিয়া চিঞৰিছিলে মোক এৰি দিয়া চাৰে দেউ কৈছে মই টানি লৈ আনিলোঁ তেওঁ হয়তো তেতিয়া মই অলপ শকত আবতো আছিলোঁ গতিকে তেওঁ মোৰ বাহুৰ মাজত একো লৰচৰ কৰিব নোৱাৰিলে আৰু মই আনি থানাত মানে টেবুলত দি দিলোঁ সেইটোতো প্ৰমাণ হ'ল আমাৰ OC আছিল তেতিয়া লগে লগে তেওঁক এৰেষ্ট কৰা হ'ল আৰু মই সেই যে যিগৰাকী মানুহ আছিলে আগবাঢ়ি গৈছে তেওঁ হাজবেণ্ডো আছিলে খুব মনত আছে তেখেতৰ গিৰিয়েকৰ নাম গোপাল দাস আছিলে মানুহগৰাকীৰ নামটো পাহৰি গৈছে তেওঁ দক্ষিণ শৰণীয়াতে আছিলে ঘৰ তাৰপিছত যে নহওক তেওঁলোকক গৈ মই ক'লোগৈ যে আপুনি আহকচোন মই আপোনাৰ লগত কথা এটা আছে তেখেতে আহিবলৈ বিচৰা নাছিলে মই ক'লোঁ আহকচোন আপোনাৰ ল'ৰাটোৰ ডিঙিত বাৰু চেইন এডাল আছিল নেকি তেওঁতো লগে লগে মোক প্ৰশ্ন কৰিছিল আপোনাক কিয় লাগে মোৰ ল'ৰাৰ ডিঙিত চেইন থাকোকেই বা নাথাকোকেই মই কৈছোঁ মোৰ দৰকাৰটোতকৈ আপোনাৰ দৰকাৰটোৱে বেছি হ'ব নেকি আহকচোন বাৰু তেওঁ তথাপিতো গিৰিয়েকৰ মুখলৈ চাই পেলাই আহিলে মই মোৰ থানালৈ লৈ কেলৈ থানালৈ যাব লাগে এনেকৈ কৈছে মই নহয় মই অস্থায়ী থানা আহকচোন লৈ আনিলোঁ সেই চেইনডালৰ লকেটটোত জোন বুলি লিখা আছিলে গতিকে চেইনডাল দেখিলে তেওঁ চাই যে তাৰ আগতে চালে দেই চাই পেলাই চাই হেৰি নাই দেখোন হয় এনেকৈ বুলি কৈছে বোলো আহক আপুনি লৈ গ'লোঁ অস্থায়ী থানাত লৈ যোৱাৰ পাছত যেতিয়া চেইনডাল দেখিলে তেওঁ এইডাল বুলি কৈ থাপ মাৰি ধৰিব লৈছে মোক তেতিয়া থানাৰ আমাৰ OCয়ে ক'লে নাই এনেকৈ নহ'ব আপুনি এজাহাৰ দিব লাগিব তাৰপিছত গোটেইখিনিয়ে যিখিনি কৰ্ম যেনেকৈ কৰিব লাগে সেইমতে হ'ল চেইনডাল বাৰু পাছত তেওঁলোকে পালে আৰু তেওঁক যিগৰাকীয়ে চুৰ কৰিছিলে তেওঁ দুদিনমান আৰু পানিছমেণ্ট পাব লগা হ'ল আৰু হাজোতাত মোৰ ধাৰণা এটা ভুল হৈ আছিলে ধাৰণাটো হ'ল কি চুৰ ডকাইত অকল মতা মানুহে কৰে বুলি ভাবিছিলোঁ গতিকে মোৰ ধাৰণাটো ইমানেই ভুল আছিলে যাৰ বাবে মই সেইদিনা মোৰ মনৰ পৰা আঁতৰিছে
মহিলায়ো চুৰ কৰিব পাৰে, মহিলায়ো বেয়া কাম আপুনি সেইদিনাখন বুজি সেইদিনা মোৰ অভিজ্ঞতা হ'ল আৰু পুলিচৰ জীৱনত মই প্ৰথম তেনেকৈ এটা মানে দায়িত্ব পালন কৰিলোঁ আৰু মই হাতে হাতে ধৰা পৰিলোঁ সোণৰ চিন্তাত। আৰু তেতিয়াৰ দিনত মই 15 টকা প্ৰিয় গোস্বামী ছাৰ তেতিয়া হেৰি আছিলে, SP আছিলে, আৰু তেখেতে মোক 15 টকাৰ পুৰস্কাৰ দিছিল। মোৰ এইটোৱে ৰেৱাৰ্ড পাইছিলোঁ। হয়, এটা গুৰুত্বপূৰ্ণ কথা কৈছে বৰফুকন বাইদেৱে। বৰফুকন বাইদেউক মই আৰু এটা কথা সুধিব বিচাৰোঁ। আপুনি আপোনাৰ চাকৰি জীৱনত বহুখিনি ৰাজনৈতিক নেত্ৰী, ৰাজনৈতিক কৰ্মকাণ্ডৰে জড়িত মহিলাৰ আপুনি জবানবন্দী গ্ৰহণ কৰাৰ কিছু কথা আমি গম পাওঁ। সেই ধৰণৰ কামবিলাক কৰিবলৈ আৰক্ষী বিষয়া হিচাপে আপুনি কেনে অভিজ্ঞতা লাভ কৰিছিলে, যদি আপুনি কিঞ্চিত আমাৰ দৰ্শকক অৱগত কৰে? আচল কথাখিনি OC-সকলে যি ডাঙৰ অফিচাৰবিলাকেই কৰে, কিন্তু মই মহিলা হিচাপে ধৰক কিছুমান কথা আছে, গুপুতা কিছুমান কথা আছে, গৈ কাপোৰ কানি পিন্ধা নোৰণত কিবা কথাও আছে, আৰু সেই কথাবোৰ সুধিবলৈ তেওঁৰ পৰা হয়তো ষ্টেটমেণ্টটো মই ল'ব লগা হৈছিলে। তেনেকুৱা ধৰণৰ ৰাজনৈতিকভাৱে তেওঁলোক যেতিয়া কোনোবা এৰেষ্ট হৈছিলে, সেই হৈছে তেওঁলোকৰ লগত ব্যক্তিগত কথাখিনি জানিয়েই তেওঁলোকক মানে মই অফিচত ডাঙৰ অফিচাৰক, ওপৰৱালা অফিচাৰক মই এই বিষয়ে জনাব লগা হৈছিলে। আৰু VIP সকল আহিলে মই উত্তৰত তেওঁলোকৰ লগত যাব লগা হৈছিলে। যেনে আমাৰ প্ৰাইম মিনিষ্টাৰ আছে ইন্দিৰা গান্ধী, তেখেতৰ লগত গৈছোঁ। অম্বিকা সোণীৰ লগত মানে যুৱ কংগ্ৰেছৰ নেত্ৰী আছিলে, তেওঁলোকৰ লগতো যাব লগা হৈছিল। ঠিক তেনেধৰণে বিশেষ বিশেষ মহিলাৰ লগত মই মানে যাব লগা হৈছিলে, আৰু তেওঁলোকৰ লগত VIP ডিউটি কৰিব লগা হৈছিলে। সেইবোৰ অভিজ্ঞতা, তেওঁলোকৰ কথা বতৰা বা তেওঁলোকৰ বা বেয়া ব্যৱহাৰ মই কেতিয়াও পোৱা নাই। ইমান ভাল ব্যৱহাৰ কৰিছিলে, আৰু তেতিয়া তেওঁলোকে জানিছিলে মই অসমৰ এগৰাকীয়ে মহিলা। খুবেই সঁচাকৈ শ্বিলঙত গৈছোঁ, ধৰক ক'ৰবাত লৈ গৈছে তেওঁলোকে, যাওঁতে লগতে গৈছোঁ, ভাল লাগিছিলে। তেওঁলোকৰ ব্যৱহাৰ পাইছোঁ ভালেই, মোৰ লগত কথা বতৰাখিনি খুবেই ভাল লাগিছিলে। গতিকে সেই সময়খিনি তেতিয়া অভিজ্ঞতা তেনেকুৱা ভাবিছোঁ যে মোৰ প্ৰথমতে ভয়ো লাগিছিলে যে ইমান ডাঙৰ মানুহ, মই কথা পাতিবলৈও ভয় লাগে তেনেকুৱা। কিন্তু কথা হ'ল কি, তেওঁলোকে কিন্তু নিজেই ইজি হৈ পেলাই মোৰ লগত কথা পাতিছিলে, আৰু থকা মেলা ঠাইত আমি একেলগেই আছিলোঁ। আৰু যাবৰ সময়ত এনেকুৱাও হৈছিলে, কেতিয়াবা মোক প্ৰেজেণ্টো কৰি থৈ গৈছিলে ইন্দিৰা গান্ধী মহোদয়াই, মোকতো কাপোৰ দি থৈ গৈছে, মুগাৰ কাপোৰ, তেওঁ প্ৰেজেণ্ট পোৱা কাপোৰকে মোকেই দি থৈ গৈছে। মুগাৰ মেখেলা কাপোৰ তেখেতে হয়তো কেইবাযোৰো পাইছিলে, মোকো এযোৰ দি থৈ যাবৰ সময়ত মৰম কৰি পেলাই দি থৈ গৈছিলে। গতিকে সেইবোৰ অভিজ্ঞতা তেতিয়া হৈছিল। আৰু বাইদেউক মই আৰু এটা কথা সুধিব খোজোঁ, কাৰণ আপুনি যেতিয়া যি সময়ত আপুনি সহকাৰী উপপৰিদৰ্শক হিচাপে চাকৰিত যোগদান কৰিছিলে, সেই সময়ত এই APS-ৰ এই ব্যৱস্থা নাছিলে। পৰৱৰ্তী সময়ত আপুনি APS কমপ্লিট কৰিছে, আমি সেই বিষয়েও তথ্য আহৰণ কৰিছোঁ। আপোনাক মই এটা কথা সুধিব বিচাৰিছোঁ যে সময়ৰ লগে লগে বহুখিনি পৰিৱৰ্তন আহে, সেই পৰিৱৰ্তন আহিছে, আপুনি সেই পৰিৱৰ্তন গ্ৰহণ কৰিছে, আৰু পৰৱৰ্তী সময়ত আপুনি যোগ্যতাৰে আপুনি DSP পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছে, আমি সেইখিনিও জানো। আপোনাৰ এই পৰৱৰ্তী আপোনাৰ কাৰ্যকালৰ এই সময়ছোৱাৰ বিষয়ে আপুনি যদি চমুকে কিছু কথা আমাক অৱগত কৰে। তেতিয়াৰ পৰা ডিপাৰ্টমেণ্টত প্ৰমোশ্যনৰ কাৰণে সকলোৰে কাৰণে সুবিধা থাকে, আৰু সকলোৱে চেষ্টা কৰে, আৰু যিয়ে পাৰে তেওঁলোকে পদে পদে উন্নতি কৰিব পাৰে। আৰু ভগৱানৰ কৃপাত মোৰ জীৱনত মই সদায় চেষ্টা কৰি আহিছিলোঁ নিজকে। গতিকে ময়ো তেনেকৈ ভাগে ভাগে আপুনি ওপৰ মানে প্ৰমোশ্যন পাইছিলোঁ, আৰু মই চেষ্টা কৰিছিলোঁ। আৰু APS-ৰ এইটো মই পৰীক্ষা দিব লগা হৈছে, মানে পৰীক্ষা নিদিয়াকৈতো আৰু প্ৰমোশ্যন নিদিয়ে। প্ৰত্যেকটো মানে হেৰিতে যাবলৈ হ'লে পৰীক্ষা সকলোৱে দিব লাগিব, আৰু ময়ো দিছিলোঁ। গতিকে ময়ো APS পাছ কৰি পৰীক্ষা দিহে মই APS হৈছোঁ, আৰু মই DSP হিচাপে শেষত গৈ দুখৰ বিষয় যে মই মাজতে এটা ভৰিৰ বিষত, আঁঠুৰ বিষত মই সৰুতে
হাতীত উঠিছিলোঁ বা মহত উঠিছিলোঁ, কষ্টও কৰিছিলোঁ, হাল বাইছিলোঁ। কষ্ট কৰিছে। গতিকে সেইবোৰ কাম কৰাৰ কাৰণে নে কি এবাৰ খেলা ধূলাটো পৰাৰ কাৰণে মই আঁঠুত দুখ পাইছিলোঁ। সেই আঁঠুত দুখ পোৱাৰ কাৰণে এনে পেইন কিলাৰ এটা খাইছিলোঁ। পেইন কিলাৰটো খোৱাৰ পাছত মোৰ গাটো অলপ বেছি বেয়া হ'ল। ইজনে ডক্টৰে এটা দিলে, সিজনে এটা দিলে, তাৰপিছত ৰিয়েকশ্যন হ'ল। হৈ মই মোৰ মুখেৰে ফেন ওলাব ধৰিলে। শেষত গৈ মই GNRCত 6 মাহ থাকিব লগা হ'ল। 6 মাহ থাকি মোৰ আৰু সৰ্বোচ্চ দেহা হেৰুৱাব লগা হৈছিলে। আহি অক্সিজেন খাই খাই ছমাহ আছিলোঁ। তাৰমানে ছমাহৰ পাছত ঘৰলৈ আহি প্ৰায় 1.5 বছৰ 2 বছৰ মই বিচনাত থাকি শেষত গৈ মনৰ সাহসতেই হওক বা ৰাইজৰ আশীৰ্বাদ, ভগৱানৰ কৃপা, মই মানে ঘৰৰো কষ্ট, ল'ৰা ছোৱালী, মানে হাজবেণ্ডৰ যথেষ্ট চেষ্টাত মই আকৌ চাকৰিত জইন কৰিলোঁ। আৰু কষ্ট কৰিছোঁ মই যথেষ্ট। আৰু চাকৰিত শেষত গৈ মই প্ৰমোশ্যন লৈ DSP হিচাপে মই ৰিটায়াৰমেণ্ট লৈছোঁ। আপুনি কষ্টৰ ফল লাভ কৰিছে। মই বৰফুকন বাইদেউক ধন্যবাদ জনাইছোঁ। তেখেতে মই পূৰ্বতে এই কথা কৈছোঁ, মহৰ পিঠিত উঠি মহ চৰোৱা সেই সময়ৰ সেইগৰাকী ছোৱালী, পৰীক্ষাত কাণে কাণ মাৰি পাছ কৰা সেই সময়ৰ সেইগৰাকী ছোৱালী, পৰৱৰ্তী সময়ত আমাৰ DSP পদৰ পৰা তেখেতে অৱসৰ গ্ৰহণ কৰিছে। তেখেতে যোগ্যতাৰ ভিত্তিত DSP হৈ তেখেতে অৱসৰ গ্ৰহণ কৰিছে। এটা দীঘলীয়া জীৱন পৰিক্ৰমা আছে তেখেতৰ জীৱন পৰিক্ৰমাৰ বিষয়ে আমি কিছু কথা পাতি আছোঁ। আমি এতিয়া আহিম ভ্ৰাম্যমান নাটকৰ ক্ষেত্ৰলৈ। এই নাটকৰ ক্ষেত্ৰতো তেখেতৰ যথেষ্ট অৱদান আছে, কাৰণ আমাৰ অসমীয়া ভ্ৰাম্যমান জগতত, ভ্ৰাম্যমান থিয়েটাৰৰ এই জগতখনত প্ৰথমগৰাকী মহিলা নেপথ্য কণ্ঠশিল্পীৰ সন্মান এইগৰাকী বৰফুকন বাইদেউলৈ যাব। আৰু বৰফুকন বাইদেউক মই পুনতে এই কথা সুধিব পাৰোঁ, মূলা গাভৰু হিচাপে আপোনাক কোনে, কেতিয়া আৰু কিয় মাতিছিলে? আপুনি যদি চমুকে এই প্ৰশ্নৰ মোক উত্তৰ দিয়ে। নটৰাজলৈ আহিব লগা হৈছিলে যে আমাৰ সমাজখনত ছোৱালীয়ে এইটো কৰিব নালাগে, সেইটো কৰিব নালাগে, এনেকুৱাবোৰ বাধা বাধকতা আছিলে। মই বৰফুকনৰ পৰিয়ালত জন্ম, গতিকে আমাৰ আহোম ৰজা নাই, কিন্তু নীতি নিয়মবোৰ আছে। আহোমৰ নীতি নিয়ম ভিতৰুৱা কিছুমানো নিয়ম আছে, যিবোৰ নিয়ম ভংগ কৰিবলৈ যোৱাৰ কাৰণে মই ঘৰ মানে অলপ কথা শুনিব লগা হৈছিলে। ৰসত পৰিছিল আপুনি? এবাৰ মই শুনিছিলোঁ আইতাই সাধু কয়, সাধু কওঁতে সদায় সোণৰ গদাটোৰ কথা কৈ আছিলে। মই এই সোণৰ গদাটোত কিমান সোণ থাকিব পাৰে এইটো কথা মই খুব জানিব বিচাৰিছোঁ। আইতাক সুধিছিলোঁ ক'ত এইটো সোণৰ গদা। আইতাই তেতিয়া ক'লে সাধু কথাৰ কথা, যে ভাওনাত, আজিকালি ভাওনাত ওলায়, ভাওনাতে দেখা পায়। মই সেইকাৰণে ভাওনা চাব বন্ধ কৰিছিলোঁ। মোৰ বান্ধৱী এজনীৰ লগত আমাৰ ওচৰৰ খোকামৰা নামৰ ঠাই এডোখৰত মই এদিন মানে ভাওনা যাবলৈ গৈছিলোঁ। সেই সময়ত মই 6ত পঢ়ি আছিলোঁ আৰু মই অংকত বেয়া আছিলোঁ। খেতি বাতি কৰি স্কুললৈ যাওঁ যেতিয়া পঢ়িবলৈ মানে টোপনিয়ে ধৰে, আৰু ৰাস্তাটো হ'ল বোকা পানীয়ে ভৰা আমাৰ। তেতিয়াতো ৰাস্তা বুলিবলৈ আৰু জানেই, আগলৈ 3 খোজ যদি যাওঁ পাছলৈ 4 খোজ আহিব লাগিব। ম'হ চৰাই, ম'হৰ নাকি চৰাই, হাল বাই খেতি কৰি স্কুললৈ যাওঁতে মই সদায় দেৰি হয়। স্কুল যেতিয়া পাওঁগৈ, স্কুল বহেই, আৰু মই সদায় পিছৰ বেঞ্চত বহোঁ, আৰু মই সদায় কাণত ধৰিব লগা হয় মই সদায় কালিলৈ সোনকালে আহিম বুলি। কিন্তু দুখৰ বিষয়ে মই সোনকালে কোনোদিনেই গৈ নাপালোঁ। মই সদায় সময়তকৈ পিছতহে গৈ পাইছিলোঁ, কাৰণ মই সদায় খোজকাঢ়ি যাওঁতে দেৰি হয় আৰু বেঞ্চৰ পিছত বহোঁ আৰু কাণত ধৰি উঠা নমা কৰিব লগা হয়। যে নহওক, এই যে ছোৱালীজনীয়ে, মোৰ বান্ধৱীজনীয়ে ক'লে যে ভাওনা হ'ব আমাৰ মামাৰ ঘৰৰ ওচৰত, তই যে সোণৰ গদাটোৰ কথা কৈ থাকোঁ, তাতে চাব পাৰিবি দে ব'ল। বৰদেউতাৰ ঘৰত মই আকৌ টিউশ্যন কৰিবলৈ কাৰণে, অংকৰ টিউশ্যনৰ কাৰণে, মোৰ বৰদেউতা ডুমৰদলং বাগানত চাকৰি কৰিছিলে। আৰু তেখেতৰ তাত থাকি বৰ্তাই কৈছিল যে তই ইয়াতে থাকিবি, টিউশ্যনটো কৰিবি, পৰীক্ষাটো দিবি। মই তাত সোমবাৰৰ পৰা শুকুৰবাৰলৈ থাকোঁ, শনিবাৰে গুচি আহোঁ, আকৌ সোমবাৰে মানে স্কুলখন আমাৰ বাগানখন আৰু গাঁওখনৰ মাজত আছিলে। সেইমতে চলি, সেইদিনা মই বৰদেউতাৰ ঘৰৰ পৰা
ঘৰলৈ আহিছিলোঁ। ঘৰলৈ আহি তাইৰ লগত শনিবাৰ আছিলে, গতিকে মই মা দেউতাহঁতক সুধি মই ভাওনা চাবলৈ গ'লোঁ। ভাওনা চাওঁতে দেখিলোঁ যে নাচি আছে, যুদ্ধ কৰিছে সৈনিকবিলাকে। সেই গাঁৱৰ নামঘৰত তলত খেৰ, ওপৰত ত্ৰিপাল দি, জেকা মাটি ত্ৰিপাল দি পেলাই, আৰু মানুহ এটা ছাইডে বহি আছে দৰ্শক, আৰু এই ত্ৰিপালৰ ওপৰত দুয়োফালৰ পৰা সৈন্যই যুদ্ধ কৰিছে। যুদ্ধ কোনোবাই হেৰি লৈছে, গদাও লৈছে, তেনেকৈ যুদ্ধ কৰিছে। আৰু কৰি থাকোঁতে এবাৰ কি হ'ল, সৈনিকজন পৰি গ'ল। পৰিলে মোৰ প্ৰায় ওচৰতে পৰিলে। অইন মানে হাঁহিছে যে সৈনিক পৰিলে, সৈনিক পৰিলে বুলি হাঁহিছে। ইতিমধ্যে সেই সৈনিকজন পৰোঁতে অইন এজন সৈনিকে যিজনে গদা ঘূৰাই আছিলে, তেওঁ গদাটোৰ ওপৰতে পৰিলে। পৰাৰ পাছত গদাটো কি হ'ল, চেপেটা হ'ল। চেপেটা হ'লত টঙালহে আছিলে, বাঁহৰ টঙালৰ ওপৰত জিলজিলীয়া সোণালী কাগজেৰে বান্ধা আছিলে গদাটো, আৰু গদাটোৰ বাকলিখন গুচি গ'ল। দেখিলে যে টঙালৰ এইটো গদা। আইতাই মোক এনেকুৱাকৈ ঠগালেনে? অইনে হাঁহিছে সেইটো কাৰণে, আৰু মই হাঁহিছোঁ নিজকে লৈ যে ইমান বুৰ্বক মই। আইতাই ক'লে বুলিয়ে মই শুনিব লাগেনে? এইটোতো সোণৰ গদা নহয় দেখোন, এইটো টঙালৰ গদাৰ ওপৰত জিলজিলীয়া কাগজ দি দিছে সোণালীকা। তাৰপৰা মোৰ আৰু হাঁহি উঠিছে। এই যে হাঁহিলোঁ, এই হাঁহাটো মোৰ বৰদেউতাৰ বাগানৰ এজন কৰ্মচাৰীয়ে দেখিলে। পাছদিনা বৰদেউতাক কৈ দিলে, মোৰ ঘৰত মাতা নাম মামনি। কৈছে মামনি নাই নেকি আজি? পানী এগিলাচ, তেখেত আহিলে আমাৰ বৰ্তাই গ'লে মই পানী গিলাচ উলিয়াই দিওঁ। সেইদিনা মই পানী গিলাচ দিয়া নাই। ক'লে মামনি নাই। বৰ্তাই ক'লে নাই, মামনি নাই, ঘৰলৈ গৈছে। ক'ত ঘৰলৈ গৈছে? কালিৰ ভাওনা চাই ফাক ফাককৈ হাঁহি আছে, এনেকৈ কৈছে। বৰ্তা খং উঠিলে, আৰে আমাৰ ছোৱালী অকলে ভাওনা চাবলৈ আহিছে, ৰাতিখন কাৰ লগত আহিলে তাই? মোৰ ঘৰৰ পৰা তাই ফাঁকি দি গৈছে তাৰমানে। পাছদিনা মই ঘৰলৈ গ'লোঁ। সেইদিনা ৰবিবাৰ, শনিবাৰে ৰাতি হৈছে, আৰু ৰবিবাৰে ৰাতিপুৱা আৰু মই গৈ, আৰু মোৰ বহুত দীঘল চলি আছিলে। মায়ে আৰু মোক বহাই লৈ ওপনি চাই আছে। চাই থাকোঁতে তলমুকৈ ইতিমধ্যে বৰদেউতা কেতিয়ানো আহিলে, ক'তনো কাজি ৰাখিলে, গপ গপকৈ আহি আৰু মোৰ চুলিকোছা ধৰি দুচৰমান দিলে। আৰু মাকো গালি পাৰিলে, তোমালোকে ছোৱালী শাসন কৰিব নোৱাৰা, তাই কালি আমাৰ ঘৰত কোন গৈছিলে? মায়ে ক'লে তাই বান্ধৱীৰ লগতে গৈ, আমাক সুধিয়ে গৈছে, কেলৈ পঠাবা তোমালোকে ছোৱালী তেনেকৈ? শাসন নমনা ছোৱালী, এই আৰু আমাৰ বংশৰ নাম ৰাখিব নোৱাৰে। তই আৰু মোৰ তালৈ যাব নালাগে, টিউশ্যনো কৰিব নোৱাৰে, তই পঢ়া ছোৱালী নহয়েই, তই যাব নালাগে, আৰু এই সোনকালে ডাঙৰ হ'লে বিয়া দি দিবা দেই, এনেকৈ আৰু বৰ্তা গুচি আহিল। মোৰ ইমান দুখ লাগিলে। চৰকেইটাৰ কাৰণে মই ইমান দুখ পোৱা নাই, কিন্তু মই দুখ পাইছোঁ এই নাক কাণ কাটিব বুলি ক'লে, যে বংশৰ নাম কাটিব। সঁচাকৈ মই বৰ আঘাত পাইছিলোঁ। অৱশ্যে বৰ্তা শাসন কৰেই চবকে, কৰিবই। বৰফুকন বাইদেউক ধন্যবাদ জনাইছোঁ। আমি মনৰ কথা পাতি আছোঁ। অভিনেত্ৰী, কণ্ঠশিল্পী, এগৰাকী প্ৰাক্তন আৰক্ষী বিষয়া ৰেণু দত্ত বৰফুকনৰ সৈতে আমি কিছু সময়ৰ পাছত মনৰ কথাৰ মাজলৈ পুনৰ উভতি আহিম। এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। এক্সিডেণ্টৰ পৰা বাচিলা হয়, কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকৈ বাচিবা হে? এইবোৰে কলিজা, হাওঁফাওঁ চব খাব, বুজিছা? হাৰ্ট এটেক হৈ মৰিব লাগিব। মোৰ চকুকেইটাও পুৰিছে, বুজিছেনে? মুঠৰ ওপৰত মৰণ ফান, উশাহৰ বায়ুকণো বিষাক্ত হ'ল। বিষাক্ত হ'ল বুলি নক'ব, আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে। প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ, হাওঁফাওঁ, মস্তিষ্ক, যকৃত, বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে। আমি তেনে কাম কাজৰ কিবা একোটা হয়, প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব। আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम, बिजली विभाग से बोल रहा हूँ। इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे? टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट? आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम से।
অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। গোটেইখন ধোঁৱা ধোঁৱা হ'ল। প্ৰদূষণ, গাড়ী মটৰৰ বাবে প্ৰদূষণ। এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰিনে? বহু পৰিমাণে কমাব পৰা যায়। এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু? সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব? অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। US मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। এ বাইদেউ কি কৰে জাবৰ পেলাও আকৌ। এইবোৰ এই পলিথিন প্লাষ্টিকৰ জাবৰবোৰ সদায়তো এই নলাটোতেই পেলাই আহিছো। পলিথিন প্লাষ্টিক পেলাই নলাটো একেবাৰে বন্ধ কৰি পেলাইছে। পানী ওলাই যাব নোৱাৰে, নহয়নে বাইদেউ? ৰ'ব বাইদেউ ৰ'ব, 1 মিনিট ৰ'ব। আপুনি জানেনে পলিথিন প্লাষ্টিক পানীত নগলে মাটিটো মিলি নাযায়। আপোনালোকে সেইবোৰ নলাত পেলায় আৰু গোট খাই খাই নলাটো বন্ধ হৈ যায়। হ'ব আৰু নেপেলাও দিয়ক, জ্বলায়ে দিম। আৰু বেছি বেয়া হ'ব, জ্বলালে বায়ু বিষাক্ত হ'ব। তেনেহ'লে কি কৰিম? জাবৰ নিবলৈ অহা নাইবা ফেৰীৱালাক দি দিব। তেওঁলোকে কাৰখানাত বেচিব আৰু কাৰখানাত নতুন বস্তু বনাব। বুজিলেনে? বুজিলো। প্লাষ্টিক পলিথিন য'তে ত'তে নেপেলাব আৰু নজ্বলাব। নিবলৈ অহা মানুহকে দি দিবচোন, 2 পইচা পাব। এক্সিডেণ্টৰ পৰা বাচিলা হয়, কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকে বাচিবা হে? এইবোৰে কলিজা হাওঁফাওঁ চব খাব, বুজিছা? হাৰ্ট এটেক হৈ মৰিব লাগিব। মোৰ চকুকেইটাও পুৰিছে, বুজিছেনে? মুঠৰ ওপৰত মৰণ ফান। উশাহৰ বায়ুকণো বিষাক্ত হ'ল। বিষাক্ত হ'ল বুলি নক'ব,
আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ হাওঁফাওঁ মস্তিষ্ক যকৃত বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে অঁ আমি তেনে কাম কাজৰ কিবা একোটা হয় প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত स्कैमर्स की विकेट टपकाने की कोशिशें जारी क्या होगी समाप्त बल्लेबाजों की पारी हेलो मैडम बिजली विभाग से बोल रहा हूँ इस लिंक पे पैसे भरे वरना बिजली कट जाएगी बिजली कट जाएगी बिजली कट जाएगी बोल टेंशन का माहौल बल्लेबाज जाल में फंसते हुए काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है कैंडल लाइट आंटी भर दो ना प्लीज मुंह तोड़ जवाब कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त बी अलर्ट बी स्कैम से আমি পুনৰ মনৰ কথালৈ উভতি আহিছোঁ ৰেণু দত্ত বৰফুকন বাইদেউৰ সৈতে আমি মনৰ কথা পাতি আছোঁ তেখেতৰ মনৰ বতৰা আমি লৈ আছোঁ তেখেতে দীৰ্ঘকাল চাকৰি জীৱনত আৰু আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনত কি ক'ত কেনেকৈ কি কৰি আছিলে আমি সেই সন্দৰ্ভত আমি কথা পাতি আছোঁ আৰু আপোনালোকক মই এই কথা আগতেই কৈছোঁ এগৰাকী আৰক্ষী বিষয়া হৈ ভ্ৰাম্যমান থিয়েটাৰৰ সৈতে জড়িত হৈ এইগৰাকী মহিলাই আমাৰ সাহিত্য ক্ষেত্ৰতো বহুখিনি কাম কৰিছে 25খনকৈ গ্ৰন্থ তেখেতে ৰচনা কৰিছে অৱশেষ অমিয়া জোকাৰ এইখন তেখেতৰ আত্মজীৱনী আগবাগ প্ৰকাশনে প্ৰকাশ কৰি ওলোৱা আত্মজীৱনী 25খনকৈ গ্ৰন্থ তেখেতে প্ৰণয়ন কৰিছে সেই বিষয়েও মই কৈছোঁ আৰু সকলোতকৈ উল্লেখযোগ্য কথা সকলোতকৈ মন কৰিবলগীয়া এটা কথা এইগৰাকী প্ৰাক্তন আৰক্ষী বিষয়া প্ৰাক্তন আমাৰ সাংস্কৃতিক কৰ্মী তেখেতে অসমীয়া ভাষাটোৰ প্ৰতিও সতৰ্ক দৃষ্টি ৰাখিছে তেখেতে আমাৰ যে সদ্যহতে যি বানান ভুল কৰাৰ প্ৰৱণতা গঢ়ি উঠিছে এই বানান ভুলৰ প্ৰৱণতাৰ বিৰুদ্ধে অৱস্থান কৰি শব্দৰ সংলাপ এনেধৰণৰ গ্ৰন্থও তেখেতে ৰচনা কৰিছে মই তেখেতক আদৰণি জনাইছোঁ অনুষ্ঠানলৈ আদৰি পুনৰবাৰ মই তেখেতক সুধিব বিচাৰিছোঁ আমাৰ ভ্ৰাম্যমান জগতৰ কথা চান্দ সদাগৰৰ ঘৈণীয়েক হোৱাৰ এটা সৌভাগ্য আপোনাৰ হৈছিলে বাইদেউ আপুনি যদি সেই সন্দৰ্ভত কিছু তথ্য আমাৰ দৰ্শকক অৱগত কৰে ভাওনা চোৱাৰ অপৰাধত হয় মই এদিন থিয়েটাৰ কৰিবলৈ ওলাই আহিছিলোঁ জেডত হয় আৰু অৱশ্যে মোৰ মা দেউতাৰ বিশেষকৈ মোৰ খুব মানে বন্ধু আছিলে যাৰ বাবে দেউতাই ঘৰৰ চবৰে আপত্তি থাকিলেও মই আহি এদিন সাক্ষাৎকাৰ পেপাৰত দিছিলে যে নটৰাজ থিয়েটাৰ 1963 চনত প্ৰথম আৰম্ভ হৈছে কিন্তু সেই বছৰটো গায়িকাবিহীনভাৱে এটা বছৰ পাৰ হ'ল যাৰ বাবে দৰ্শকৰ আপত্তি থাকিল আধৰুৱা হ'ল এইবাৰ আকৌ আমি এগৰাকী মানে গায়িকা বিচাৰি এডভাৰটাইজ মানে জাননী দিছোঁ যাতে অলপ বছৰ গান গাই জনা হ'লেই হ'ব আমি শিকাই ল'ম আমাৰ গুৰুৰ দ্বাৰা আৰু সকলোখিনি তেওঁক সুবিধা দিম গতিকে তেওঁ যিগৰাকী আহিব বিচাৰে তেওঁ আমাক জনালে হ'ল ঠিক এই এডভাৰটাইজটো পাই পেলাই মনে মনে দেউতাক দেখুৱাইছিলোঁ আৰু স্কুল পঢ়া নহ'বৰ কাৰণে মাহঁতে দিবলৈ টান পাইছিলে বংশ পৰিয়ালটো নিদিয়েই যাবলৈ কোনেওতো নিদিয়ে কিন্তু মা আৰু আইতাৰ বিশেষ আপত্তি থাকিলেও দেউতাই মামাৰ লগত মোক নটৰাজ থিয়েটাৰৰ সাক্ষাৎকাৰ দিবলৈ বুলি পঠাইছিলে সাক্ষাৎকাৰ দিওঁতেই মই গানটো গোৱাৰ পাছতে সেই সময়ত বিষ্ণু ৰাভাদেৱ আছিলে তাতে ফণীৰ সমাদেৱ আছিলে ৰত্ন ওজা আছিলে চন্দ্ৰ চৌধুৰী ভোলা কটকী এইবিলাক আছিলে তেখেতসকলে সকলোৱে গান শুনি ভাল পালে পাই পেলাই মোক মানে ভ্ৰাম্যমানৰ প্ৰথমগৰাকী মহিলা মানে গায়িকা হিচাপে গীতিকাৰ হিচাপে তাত মানে সন্মতি প্ৰকাশ কৰিলে আৰু তাতে মই সেই গাব লগা হ'ল
নাটক কৰিব লগা হ'ল আৰু এই নাটক কৰোঁতেই বিভিন্ন নাটক নটৰাজত আছিলে বেউলাখন তাৰ বিশেষ নাটক আছিলে যিখন নাটকে নটৰাজ থিয়েটাৰক একদম ভাঙনমুখীৰ পৰা একদম ঊৰ্ধমুখী কৰিব পাৰিছে যাৰ বাবে যিখন নাটক বেউলাখন 40 বছৰে তেওঁ প্ৰথমৰ পৰা শেষলৈকে এই নাটকখন চলাইয়ে আছিলে মই অহাৰ পাছতো চলাইছিলে মই অহাৰ পাছতো মোৰ গীতবোৰ অইনে গাইছিলে 40 বছৰে গতিকে তেতিয়া মই আহিব আৰু তেতিয়া তাতে মই সকলো নাটকতে মই যদিও গান গাইছিলোঁ কিন্তু মই প্ৰত্যেকৰে নাটকবোৰৰ মাজে মাজে গান লিখিছিলোঁ আৰু গতিকে প্ৰত্যেকটো চিনৰ লগতে মোৰ সম্পৰ্ক আছিলে আৰু চিনাকি আছিলে কোনে কেনেকৈ এক্টিং কৰিছে কোনে কেনেকৈ গাইছে মই গাওঁ লিপছ মিলাই আনে তেনেকুৱা ধৰণৰ কিন্তু এইটো কৰোঁতে মই প্ৰায়কেইখন নাটকতে অভিনেত্ৰী নাথাকিলে বা অসুখ হ'লে মই ফিলাপ ডি গিফ্টছ কৰিব লগা হৈছিল মই কৰিব লগা হৈছিল গতিকে মই দুদিনমান নেতাই ধুবুনী মই একচুৱেলি বেউলাখনৰ নেতাই ধুবুনী ৰোলটো কৰিছিলোঁ আৰু নেতাই ধুবুনী ৰোল কৰি দৌৰা দৌৰিকৈ তলত আহি আকৌ গান গাব লগা হৈছিলে বৰ কষ্টকৰ আছিলে আৰু এবাৰ তেনেকৈ নেতাই ধুবুনী কৰি আহি তলত আহোঁতে তেতিয়া দুখন ষ্টেজ আছিলে এখন ষ্টেজত ইখন ষ্টেজ ঠেলি দিওঁতে মোৰ ভৰিটো সোমাই পৰিছিলে টানো ভৰি একদম তেজে তুৰুমুৰুলি হৈ গ'ল কাৰণ তলত অৰ্কেষ্ট্ৰা বাজিলেই মই গান গাব লাগে ইতিমধ্যে বেউলা গৈ ষ্টেজত লিপছ মিলায়ে নহয় গান গায়ে গতিকে মই তলত গাব লাগে আহোঁতে তেজে তুমুৰুলি হৈ গৈছিলে আহিলোঁ তলত মানে মিউজিক ছেকশ্যনত তেওঁলোকে বেয়া পাইছে কেলৈ দেৰি কৰিলোঁ বুলি মই আৰু যে তেজৰ এই হৈছে তেওঁলোকক কোৱা নাই কোনোমতে গানটো গালোঁ ইতিমধ্যে কথাটো গম পাই গ'ল সকলোৱে গম পাই পেলাই আদ্য শৰ্মাদেৱে আহি কৈছে সেইকাৰণে এইটো তোক মই মূলা গাভৰু বুলি কওঁ মূলা গাভৰু বুলি আদ্য শৰ্মা তেখেতৰ বিখ্যাত শিল্পী তেওঁৰ আৰ্টিষ্ট আছিলে গুৰুজী তেখেতে মোক মই আদ্য খুৰা বুলি মাতিছিলোঁ তেখেতে মোক প্ৰথমৰ পৰাই মানে মূলা গাভৰু বুলি মাতিছিলে মই দপদপাই খোজকাঢ়োঁ কাৰণে তেখেতে কৈছে তই মূলা গাভৰুৱে হয় এনেকৈ কৈছিলে আৰু সেইদিনা তেখেতে কৈছে সেইকাৰণে এইটো তোক মই মূলা গাভৰু বুলি কওঁ এনেকৈ বুলি কৈছিলে তাৰপিছত চান্দ সদাগৰৰ মানে পত্নী হিচাপে সনেকা সেই ৰোলটো মই মানে প্ৰায়বোৰ ৰোলেই মই কৰিব লগা হৈছিলে সেয়ে আছিলে মোৰ নটৰাজ থিয়েটাৰৰ বিভিন্ন ধৰণৰ কৰ্মৰ এনাউন্স কৰিবলৈ ৰাইজলৈ মই বাতৰি দিছিলোঁ গান গাইছিলোঁ ঘোষণা কৰিছিলোঁ ঠিক তেনেকৈ নাটকো কৰিছিলোঁ এই বিভিন্ন নাটকত কৰিবলৈ সুবিধাটো পাইছোঁ আৰু ভাল লাগিছিল এটা কথাত যে তাতে বিষ্ণুৰাভাদেৱক পাইছিল তেখেতৰ ডাইৰেকশ্যন পাইছিলোঁ যে এইটো নাটক এইখন নাটকত এইটো ৰোল এনেকৈ কৰিব লাগে অন্যকো দেখোঁ যে মই চাই আছিলোঁ আৰু তেখেতে এই যেনেকৈ শিকায় সঁচা ক'ব লাগিব যে বিষ্ণুৰাভাদেৱ ফণীৰসমাদেৱৰ নাটকৰ ডাইৰেকশ্যন যিয়ে পাইছে এবাৰ তেওঁ কেতিয়াও নাটকত ভুল নকৰে নিজে তেওঁ সেই নাটক কৰিব তেখেতসকলৰ লগত মই কেইবাখনো নাটক কৰিছোঁ বিশেষকৈ মই ৰূপালীম কৰিছিলোঁ নলবাৰী নাট্য মন্দিৰত মই ইটিভেনৰ ৰোলটো কৰিছিলোঁ ঠিক তেনেকৈ কেইবাখনো নাটকত তেনেকৈ কৰিছোঁ গতিকে সেয়া আছিলে মোৰ নাটকলৈ অহাৰ কাৰণ মই ভাওনাৰ স্বৰ খাই মই একচুৱেলি সেইটো কাৰণে ধন্যবাদ মোৰ বৰদেউতা কাৰণ তেওঁ মোক শাসনৰ মাজতে তেখেতে মোক আশীৰ্বাদহে দিলে যাৰ বাবে নাজানো মই বংশৰ এতিয়া সন্মান ৰাখিলোঁ নে নাই তথাপিতো বৰদেউতাই অৱশ্যে মোক আশীৰ্বাদেই দিলে আৰু তেখেতে মৰাৰ আগতে মোক মৰম কৰিয়ে গ'ল গতিকে তেখেতক শাসনটোৱে আমাৰ গোটেই পৰিয়ালবোৰ একতা হৈ আছিলে গতিকে মই হয়তো এতিয়া মই ভয় খাই বা কান্দিছিলোঁ হয় তেখেতে মোক শাসন কৰাৰ কাৰণে মই অলপমান মানে অবাধ্য হৈছোঁ মই আহিব নালাগিছিলে হয়তো নটৰাজলৈ অহাটো মোৰ এটা ডাঙৰ কথা যাৰ বাবে তেখেতে নামাতিছিলে মোক মোৰ আনকি সেয়া হৈছে যে নহওক তেখেতৰ মই আশীৰ্বাদ পাইছোঁ আৰু তেখেতৰ আশীৰ্বাদতে মই যদি কিবা কৰিছোঁ জীৱনত তেখেতৰ আশীৰ্বাদতে কৰিছোঁ আৰু দেউতা মোৰ বন্ধু আছিলে উদগনি দিছিলে
মায়ে মোক যিমান যি নকৰিলেগৈ পঢ়াটো বিচাৰিছিলে, সেইকাৰণে মই পঢ়াটো মই প্ৰাইভেট কৰি হ'লে যেনে তেনে মই পঢ়িবলৈ চেষ্টা কৰিছিলোঁ। এয়া হ'ল এই 3জনৰ হেৰি। মা মোৰ গাঁৱৰ মিষ্ট্ৰেছ আছিলে, গতিকে মাৰ শাসন আছিলে শিক্ষা। আটাইকেইটা ল'ৰা ছোৱালীকে মায়ে গাইডতে শিক্ষা হৈছে। মোৰ ভণ্টিহঁতক ভাইটিহঁতক পঢ়াইছিলোঁ, ভণ্টিয়ে এম এ পাছ কৰি হেৰি কৰি গৈছে। গতিকে শাসনবোৰ মানুহক দৰকাৰ, আৰু বৰদেউতাৰ শাসনটোৱে মোক উন্নতিয়ে দিলে বুলি ক'ব লাগিব। তেখেতলৈ শত নমস্কাৰ বুলি ক'ম। বৰফুকন বাইদেউক ধন্যবাদ জনাইছোঁ, আৰু জনাই মই তেখেতক আৰু এটা কথা সুধিব বিচাৰিছোঁ। তেখেতে এবাৰ সেউজীয়া মেকুৰী আঁকিছিল। এই ঘটনাটোৱে যথেষ্ট ৰসৰ সৃষ্টি কৰে। সেই ঘটনাটো বাইদেৱে যদি নিজৰ মুখেৰে অকণমান বৰ্ণনা কৰে। মই নটৰাজ এৰি ভাৰত চৰকাৰৰ গীত নাট বিভাগত সোমালোঁ। তাত মই কলেজত পঢ়ি থাকোঁতে ছুটি নোপোৱাৰ কাৰণে সেইটো চাকৰি এৰি দিলোঁ, কাৰণ ভাইটি মোৰ লগত আছিলে, সোণাৰাম স্কুলত পঢ়ি আছিলে। আমি দুটা একেলগে আছিলোঁ মাহীটোৰ ঘৰত। তাৰপিছত চাকৰিটো এৰি দিয়াৰ লগে লগে ভাৰত চৰকাৰী চাকৰি এটা এৰি দিলোঁ। নাচৰ গানৰ হ'লেও বিভিন্ন ঠাইলৈ গৈছিলোঁ, ভাল দৰমহাই দিছিলে। কিন্তু মই কলেজৰ পৰীক্ষা দিবলৈ দিগদাৰ হয়, সেইকাৰণে মই চাকৰিটো এৰি দিলোঁ। কিন্তু তেতিয়া চলিবলৈ হাত খৰচ, মই লোকৰ ওচৰত হাত পাতিবও নোৱাৰোঁ। মাহীদেউ মহাদেউ মৰম কৰিলেও তেওঁলোকৰ বুজা হ'ব খোজা নাছিলোঁ। সেইকাৰণে মই কি কৰিছিলোঁ, টিউশ্যন লৈছিলোঁ ডান্সৰ আৰু গানৰ। আৰু সেইটো ৰাতিপুৱাই হৈ যায়, গধূলি হৈ যায়। ৰাতিপুৱাই মই এখন ফাৰ্মত টাইপৰ ট্ৰেইনিং লৈ তাৰমানে মই গুৱাহাটী কমাৰ্চিয়েল ইনষ্টিটিউটত গুৱাহাটী ক্লাবৰ তাতে মই 3 মাহ ট্ৰেইনিং লৈ মই চাকৰি বিচাৰিছিলোঁ। ডান্স ক্ৰিয়েশ্যন বুলি এখন ফাৰ্মত মই হোৰ্ডিং বৰ্ডিঙৰ এখন ফাৰ্মত মই মেনেজাৰ হিচাপে এপইণ্টমেণ্ট পালোঁ, কৰিলোঁ। তাত কৰোঁতে তাত দেখিছোঁ তাৰ আৰ্টিষ্টবিলাকে আৰ্ট কৰে, হোৰ্ডিং বৰ্ডিঙৰ এইবিলাক লিখে, আৰ্ট কৰে। এইবিলাক কৰা দেখি থাকোঁ, আৰু তেওঁলোকক কিবা প্ৰয়োজনীয় বস্তুবোৰ আনি দিব লাগে, অৰ্ডাৰ দিব লাগে, ফোন কৰিব লাগে, এনেকুৱা আছিলে। তেতিয়া লেণ্ডলাইন আছিলে। তাৰপিছত মই এদিন তেওঁলোক গুচি যোৱাত সৰুতে মোক মায়ে এঙাৰেৰে আমাক ছবি আঁকিবলৈ শিকাইছিলোঁ, মাটিতে আঁকিছিলোঁ। গতিকে সৰুৰ পৰা অলপ মানে মাৰ গাইড আছিলে, আৰু মই অকণমান ছবি আঁকিছিলোঁ কিবা কিবি। স্কুলতো দিয়ে আঁকিবলৈ। তাৰপিছত এই আৰ্টিষ্টকেইজন ভাত খাবলৈ যাওঁতে তেওঁলোকক এখন ঘৰৰ নাম আৰু নাম্বাৰ লিখা এখন প্লেট তেওঁলোকক বনাবলৈ দি থৈ গৈছিল এজন মানুহে, আৰু গাড়ীৰ নাম্বাৰ লিখা এখন প্লেট। ইতিমধ্যে তেওঁলোকে কি কৰিছিলে, ৰং কৰি পেলাই ৰ'দত শুকুৱাই প্লেটকেইখন থৈ দিছিলে। মই এওঁলোকে ভাত খাবলৈ যাওঁতে মই এই প্লেটখন দেখি পেলাই বৰ মন গ'ল। দেখিলোঁ যে মেকুৰী দুটা দূৰত দেখিলোঁ, তুলিকাডাল দেখি বৰ মন গ'ল। তাৰপিছতে মই আনি পেলাই কি কৰিলোঁ, ৰাস্তাত ঘূৰি ফুৰা মেকুৰী দুটা মই মনৰ চকুৰে আঁকিলোঁ। দুবাৰমান আঁকিলোঁ, দুবাৰমান মোহাৰিলোঁ, কিন্তু এবাৰ মেকুৰী হৈ গ'ল। কিন্তু মোৰ ভুল হ'ল কি, যে মই তাত অইন ৰং নেপাই সেউজীয়া ৰং আছিলে, সেউজীয়া ৰঙকে আঁকিলোঁ, আৰু মোচকেইডাল বৰ ধুনীয়াকৈ লিখি দিলোঁ। আৰু কিন্তু সেউজীয়া যে ৰং দিলোঁ, সেইটোতে মোৰ ডাঙৰ ভুল হ'ল। তাৰপিছত এনেকুৱাতে আৰ্টিষ্টখিনি আহিলে, দূৰত দেখিছোঁ আহিছে, মই লগে লগে লুকুৱাই থৈ দিলোঁ। ইতিমধ্যে এঘণ্টামানৰ পাছত যিজনে অৰ্ডাৰ দিছিলে তেওঁ আহিলে নেম প্লেটখন নিবলৈ। ক'লে যে ইয়াতে ৰং কৰি থৈছিলোঁ, কিবা হ'ল, নাই দেখোন। নাই। তেওঁলোকে মালিক যিজন দাম আছিল, দেৱেশ দাম, শ্বিলঙৰ মানুহ, বঙালী মানুহ আছিলে। তাতে আৰু বৰ মোৰ মানে কাণ্ডবোৰ দেখিলে তেওঁ মানে মই ইটো কৰিছোঁ দেখি তেওঁ খুব, তেওঁৰ ভনীয়েকজনী মোৰ বান্ধৱী আছিলে আৰু কলেজৰ, সেইকাৰণে মই চাকৰিটো পালোঁ। তাৰপিছত তেখেতে চবে তেখেতক গালি দিছে যে তহঁতে কি কৰিলি, কেলৈ নাই লিখা, মানুহজন আহি ঘূৰি যাব, এতিয়া কাষ্টমাৰ হেৰাব, কেনেকৈ। মোৰ বৰ দুখ লাগিলে, হয়তো মইতো বৰ ভুল কাম কৰিলোঁ। এনেকুৱাতে বিচাৰোঁতে টেবুলখনৰ তলতটো কাপোৰৰ তলত পালেগৈ, আৰে এইখন দেখোন নেম প্লেট, কোনে আঁকি থৈছে মেকুৰী? চবেই সেউজীয়া মেকুৰী, কোনে আঁকি থৈছে? দেৱেশ দামে তেতিয়া ক'লে
কোনে এটা মোৰতো উপায় নাই সীতাক গালি দিছোঁ বেয়াকৈ তেতিয়া মই ক'লোঁ দাদা চৰি আৰু ময়ে আঁকিছিলোঁ এনেকৈ হা তই কি ছবি আঁকিব জানো তইতো সাংঘাতিক এনেকৈ কৈছে হা ছবিখন চাই কৈছে অঁ তই ঠিকে আঁকিছ কিন্তু এটা ভুল হ'ল নহয় সেউজীয়া মেকুৰী থাকে জানো এনেকৈ কয় তই সেউজীয়া মেকুৰী আঁকি দিলি নহয় এইখিনিতে তোৰ নম্বৰ কাটি গ'ল তোৰ সেইটোতে গণ্ডগোল হ'ল বাকীটো গালিটো যেনিবা ক্ষমালৈ গুচি গ'ল তো মোৰ ভালো লাগে তই চাব্বাছ এটাহে দিলে তই আজি মিঠাই এটা খুৱাম দে তোক ভালকৈ চবকে আৰু মোৰ কাৰণে মিঠাই লাল দে বেলেগ এখন প্লেট কৰ আৰু যিজন মানুহ আহিছিলে তেখেতেও খুব হাঁহিলে হ'ব আৰু দুদিনমানৰ পাছত আহিম গতিকে এটা ভুল কৰিছিলোঁ আৰু সেউজীয়া মেকুৰীটো আঁকিলোঁ ভাল হ'ল কিন্তু সেউজীয়া মেকুৰী অঁকাই ভুল হ'ল এই মেকুৰীটো মোৰ ওচৰত বহুত দিন আছিলে প্লেটখন মই লৈ আনিছিলোঁ বৰফুকন বাইদেউক ধন্যবাদ জনাইছোঁ সেউজীয়া মেকুৰী অঁকা এইগৰাকী মহিলা এটা সময়ত মহৰ পিঠিত উঠি মহ চৰোৱা এইগৰাকী মহিলা মই তেখেতৰ সৈতে আজি মনৰ কথা এই অনুষ্ঠানত তেখেতৰ মনৰ বতৰা লৈছোঁ তেখেতৰ মনৰ মাজলৈ সোমাই যাবলৈ আমি চেষ্টা কৰিছোঁ কিন্তু আমাৰ অনুষ্ঠানৰ সময় শেষ হৈ আহিছে কেইটামান মুহূৰ্তৰ পাছতে আমি আপোনালোকৰ পৰা বিদায় ল'ব লাগিব মই শেষবাৰৰ বাবে বৰফুকন বাইদেউৰ ওচৰলৈ আহিছোঁ এগৰাকী প্ৰাক্তন আৰক্ষী বিষয়া তেখেতক মই এটা অন্য প্ৰসংগলৈহে এতিয়া টানি আনিব খুজিছোঁ মই বৰফুকন বাইদেউক সুধিব খুজিছোঁ কালিৰ দিনটোত আমাৰ জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিট দাখিল কৰা হ'ল কালিৰ দিনটোত SITৰ দলে চাৰ্জশ্বিট দাখিল কৰিলে জুবিন গাৰ্গ এনে এগৰাকী আমাৰ সকলোৰে নমস্য সকলোৰে মৰমৰ শিল্পী আপুনিও সাংস্কৃতিক ক্ষেত্ৰখনৰে যথেষ্ট জড়িত আপোনাৰ এটা দীঘলীয়া ইতিহাস আপুনি সাংস্কৃতিক জগতত এৰি থৈ আহিছে ভ্ৰাম্যমান থিয়েটাৰকে ধৰি মই সেই দৃষ্টিকোণৰ পৰা লক্ষ্য কৰিছোঁ আৰু আপুনি এগৰাকী প্ৰাক্তন আৰক্ষী বিষয়া দুইটা দৃষ্টিকোণৰ পৰাই আপোনাক মই শেষবাৰৰ বাবে এই প্ৰশ্নটো সুধিছোঁ যে আমাৰ মৰমৰ শিল্পীগৰাকীয়ে আমাৰ জুবিন গাৰ্গে ন্যায় পাবনে চাৰ্জশ্বিট দাখিল হৈছে ইয়াৰ পাছত কি হ'ব আপোনাৰ মনৰ কি অনুভৱ এই বিষয়ে মই আশাবাদী মই আশা কৰোঁ ইমান ৰাইজে গোটেই অসমেই নহয় সকলোৱে যেতিয়া বিচাৰিছে ন্যায় ৰাইজেই ৰজা যদিও চৰকাৰ আছে চৰকাৰৰ হাতত সকলো পাৱাৰ থাকিলেও তেখেতৰ ওপৰতো আদালত আছে আদালতে ৰায় দিব আদালতৰ ওপৰত এখন আদালত আছে সেইখন আদালত হ'ল ভগৱানৰ আদালতখন সেই আদালতৰ কথা আদালতে যদি ভাবে চৰকাৰে যদি ভয় কৰে আদালতে যদি ভয় কৰে নিশ্চয় জুবিন গাৰ্গে ন্যায় পাবই এটা গুৰুত্বপূৰ্ণ কথা ক'লে ৰেণু দত্ত বৰফুকন বাইদেৱে মই তেখেতক ধন্যবাদ জনাইছোঁ আজি ইমান সময় তেখেতে আমাক দিলে আমাৰ দৰ্শকৰ সন্মুখত ইমানখিনি কথা তেখেতৰ মনৰ কথা ৰাখিলে মনৰ কথা ক'লে আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24 এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ভালে থাকক